অসম চৰকাৰে যি শিক্ষা বিভাগক লৈ পেলাই আমূল পৰিৱৰ্তন কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি পৰিকল্পনা কৰিছে আৰু সেই পৰিকল্পনাৰ আধাৰতে ইতিমধ্যে সমগ্ৰ অসমতে কেইবাবছৰ ধৰি পেলাই যি গুণোৎসৱ আয়োজন কৰিছে এইবেলিও দেখিছোঁ এই গুণোৎসৱ সমগ্ৰ অসমতে চলি আছে। তাৰ মাজতে মই ধুবুৰী জিলাৰ বিলাসীপাৰাত আজি মাছপাৰা যি প্ৰাথমিক বিদ্যালয় সেই বিদ্যালয়ত ইয়াৰ শিক্ষা ব্যৱস্থা আজি সমগ্ৰ মই প্ৰত্যক্ষ কৰোঁ আৰু মই নথৈ আনন্দিত যে ইয়াৰে শিক্ষকে হওক প্ৰধান শিক্ষকে হওক বা ছাত্ৰ ছাত্ৰীসকল খুব তেওঁলোকে জ্ঞানীয় ডিচিপ্লিন তেওঁলোকে মেইনটেইন কৰিছে। ইয়াৰে যি মানে খাদ্যৰ যিটো মিড ডে মিলৰ যিটো ব্যৱস্থা মই নিজে ইয়াতে তাতে কিছু গ্ৰহণ কৰি পেলাই আৰু সুন্দৰ ব্যৱস্থাৰে এই বিদ্যালয়খন চলাই আহিছে। পৰিচালনা সমিতিৰ সভাপতিকে আদি কৰি প্ৰধান শিক্ষককে আদি কৰি আমাৰ শিক্ষা বিভাগৰ সমূহ বিষয়াসকলকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। এই যি ব্যৱস্থা গুণোৎসৱ এটা সময়ত মানুহে হয়তো বহুতে কৈছিলে যে গুণোৎসৱ মানে এইখন চৰকাৰে উৎসৱ পাতিছে নেকি, কিন্তু এতিয়া মানুহে বুজি উঠিছে যে এই গুণোৎসৱৰ প্ৰাসংগিকতানো কিমান। মই আশা ৰাখিছোঁ যে আগন্তুক দিনতো প্ৰতি বছৰে গুণোৎসৱৰ ধাৰাবাহিকতা যাতে অক্ষুণ্ণ ৰাখে তাৰ কাৰণে মই চৰকাৰকো আহ্বান জনাইছোঁ আৰু ইতিমধ্যে অভিভাৱকসকলে এই গুণোৎসৱৰ জৰিয়তে যে শিক্ষাৰ মানদণ্ড যে বহুত উন্নত হৈছে এই কথাষাৰ ইতিমধ্যে অভিভাৱকসকলে বুজি পাইছে। গতিকে অসম চৰকাৰে আগন্তুক দিনতো এই গুণোৎসৱৰ ধাৰাবাহিকতা যাতে বজাই ৰাখে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। মধ্যাহ্ন ভোজনৰ সোৱাদ কেনে পালে? ইয়াতে সুন্দৰ কাৰণটো সুন্দৰ বনাইছে, বেছি জলকীয়া হোৱা নাই, লগতে মানে নিমখো ঠিক আছে, শিশুসকলে খাব পৰা। ইয়াতে যিহেতু ধৰ্মীয় সংখ্যালঘু অধ্যুষিত যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে মই সুধিলোঁ যে ইয়াতে জলকীয়া তেওঁলোকে দিয়ে বুলি কৈছে, কাৰণ কি সাধাৰণ ধৰ্মীয় অধ্যুষিত অঞ্চলৰ ল'ৰা ছোৱালীসকলে কিছু জলকীয়া খায়, তথাপিও জ্বলা হোৱা নাই, কিন্তু মোৰ ভালে লাগিছে। কিন্তু কাৰণ মই দাইলো খালোঁ, অকণমান মানে চব্জি বনাইছিলে সেইটোও খালোঁ, ভালে লাগিছে।